হয়, মই বৰ্তমান উপস্থিত আছোঁ শদিয়া জিলা কাৰাগাৰৰ যিখন ৱাল, এই ৱালখনৰ ঠিক নিচেই কাষতে আছোঁ। যোৱাকালি যি ঘটনা সংঘটিত হৈছিল, এই উক্ত ঘটনাটো সংঘটিত হোৱাৰ পাছতেই 4জনকৈ কয়দী যি পলায়ন কৰিছিল, এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে শদিয়াৰ জিলাত শদিয়াৰ সমজিলাত এক চাঞ্চল্য পৰিৱেশৰ সৃষ্টি হৈছে। মই দেখুৱাব বিচাৰিছোঁ সেইখনেই যিখন শদিয়া জিলা কাৰাগাৰৰ যিখন ৱাল, এই ৱালখন পাৰ হৈয়ে 4জনকৈ কয়দী পলাবলৈ সক্ষম হৈছিল। আৰু বহুতো প্ৰশ্ন অৱতাৰণা হৈছে শদিয়া জিলা কাৰাগাৰৰ, বিশেষকৈ যিটো নিৰাপত্তা দিশটোৰ কথা বহুতে প্ৰশ্ন অৱতাৰণা কৰিছে। আৰু এখন ফটো ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত আৰু বিভিন্ন সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছিল যে যিখন ফটো যে এডাল ৰছীৰে তেওঁলোকে যিজন চাৰিজনকৈ কয়দী পলাই গৈছিল, আমি ইয়াৰ সৰজমিন তদন্ত কৰিবৰ বাবে এই অঞ্চলটোলৈ আহিছিলোঁ। আৰু ৱালখনৰ স্থানীয় লোকক সোধা পোছা কৰোঁতে যিখন ফটো, সেই ফটোখনৰ সত্যতা তেওঁলোকে নিজ মুখে স্বীকাৰ কৰিছে, কিন্তু তেওঁলোকে যিহেতু কেমেৰাৰ সন্মুখত আহিবলৈ তেওঁলোকে অপৰাগ স্বীকাৰ কৰিছে। আমি সেইবাবে কোনো স্থানীয় লোকৰ মন্তব্য লোৱাৰ পৰা আমি বিৰত আছোঁ। কিন্তু দেখাব বিচাৰিছোঁ শদিয়া জিলা সমজিলা কাৰাগাৰৰ যিটো নিৰাপত্তাৰ দিশটো দেখুৱাইছোঁ। এখন ওখ ৱাল এখন কেইডালমান ৰছী যোৰা লগাই তেওঁলোকে এনেদৰে পাৰ হ'বলৈ সক্ষম হৈছিল। আৰু ইতিমধ্যে এই ঘটনাটো সমগ্ৰ তীব্ৰ চাঞ্চল্য কৰিছে শদিয়া অঞ্চলত। লগতে এটা শদিয়া আৰক্ষীৰ বৃহৎ সাফল্য হৈছে যে তেওঁলোকে 3জনকৈ যি কয়দীক তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। যদিও আনুষ্ঠানিকভাৱে জেল কৰ্তৃপক্ষই সংবাদ মাধ্যমত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে, তথাপিও আনুষ্ঠানিকভাৱে তেওঁলোকৰ ফটো আৰু নাম প্ৰকাশ পাইছে। ইয়াৰে এজন বুঢ়াগোহাঁই, নবীন বুঢ়াগোহাঁই বুলি নাম প্ৰকাশ পাইছে। আৰু নিশাৰ ভাগত অসম অৰুণাচল সীমান্তৱৰ্তী অম্বিকাপুৰ অঞ্চলৰ পৰা 3জন যি কয়দী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ এজন পলাতক বুলি আমি পুৱাৰ ভাগলৈকে আমি বাতৰি সংগ্ৰহ কৰাৰ পৰলৈকে তেওঁলোকৰ এজন পলাতক বুলি আমি গম পাইছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা, আজি অনানুষ্ঠানিকভাৱে আমি এটা কথা বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ যে আজি দিনৰ ভাগত জেলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ এই শদিয়া সমজিলাৰ এই যিখন জিলা কাৰাগাৰত তেওঁলোক আহি উপস্থিত হ'ব। আৰু ইয়াৰ পিছতে তেওঁলোকে সংবাদ মাধ্যমক সম্বোধন পোনপটীয়াকৈ আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইখন জিলা কাৰাগাৰৰ যি নিৰাপত্তা দিশটোৰ কথা আপোনালোকক দেখুৱাব অনুৰোধ বিচাৰিছোঁ। এয়া হৈছে শদিয়া সমজিলা কাৰাগাৰৰ এইখন ৱালৰ পৰা তেওঁলোকে পাৰ হৈ গৈছিল। আৰু এডাল ৰছী লৈ তেওঁলোকে কেনেদৰে পাৰ হৈ গৈছিল, কেনেদৰে জেলৰ সুৰুঙা আদি পাৰ হৈ গৈছিল, এটা বৃহৎ প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু জেলখনৰ নিৰাপত্তা দিশটোৰ কথা অৱতাৰণা হৈছে। আৰু আমি স্থানীয় লোকক সোধা পোছা কৰিছিলোঁ, কিন্তু তেওঁলোকে কেমেৰাৰ আগত আহিবলৈ অপৰাগ স্বীকাৰ কৰে।